जिंदाबाद 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 अब्दुल खालेक जिंदाबाद 2016 और 2021 দুইটাৰ নিৰ্বাচনতে আমি অন্য জিলাতকৈ কংগ্ৰেছ ইয়াত ভাল ফল দেখুৱাইছে আৰু সেই পৰম্পৰা অহা বিধানসভা নিৰ্বাচনত অক্ষুণ্ণ থাকিব। অৱশ্য সেইটো মই নকওঁ যে ভাল হ'ব, কাৰণ অন্য জিলাতো ভাল হ'ব, কিন্তু বৰপেটাৰ 5টা সমষ্টি 5টাতে অহাবাৰ কংগ্ৰেছ জয়ী হ'ব যেন আমাৰ ধাৰণা হৈছে। প্ৰাৰ্থী শক্তিশালীটো আমাৰ ঘোষণা কৰিলেহে দেখা পাব। আমাৰ বিচাৰি আছে কেইবাজনো, কিন্তু প্ৰাৰ্থীৰ নামটো আমাৰ দলৰ এই মুহূৰ্তত কোনো ক'ব নোৱাৰে। আমাৰ প্ৰক্ৰিয়াই আৰম্ভ হোৱা নাই। আমাৰ ব্লক আবেদন পত্ৰ আহ্বান কৰিব, ব্লক কংগ্ৰেছে পেনেল দিব, জিলা কংগ্ৰেছে পেনেল দিব, প্ৰদেশ কংগ্ৰেছে স্ক্ৰুটিনি কৰিব আৰু ফাইনেলি AICC সেইটো চূড়ান্ত চিল মোহৰ মাৰিব। আৰু বৰপেটা জিলাৰ মোৰ ধাৰণা, কাৰণ মইতো দেখিছোঁ আজিৰ মিটিঙো আপোনালোকে দেখিছে, 5টা সমষ্টিৰ 5টাতে কংগ্ৰেছ জয়ী হ'ব। এতিয়া আমি সাংগঠনিক দিশটো শক্তিশালী কৰি 26ত যাতে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰে কুচকাৱাজ। আৰু আপুনি দেখিছে আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত প্ৰত্যেকটো বৰপেটা জিলাৰ ব্লক মণ্ডল ইয়াত উপস্থিত হৈছে। ইয়ে প্ৰমাণ কৰে আমাৰ মহিলাসকল, এইমাত্ৰ আব্দুল খালেক ডাঙৰীয়াই কৈছে যে এইবাৰ মহিলা অনাৰ দায়িত্ব মহলাই লোৱা নাই, মহিলা নিজেই আহিছে। গতিকে ইয়ে প্ৰমাণ কৰে যে নাৰী শক্তি মানে শক্তিশালী হৈছে আৰু 26ত আমি চৰকাৰ আনিব পাৰিম। গৌৰৱ গগৈ ডাঙৰীয়াই মিত্ৰজোঁটৰ ক্ষেত্ৰত কথা পাতি আছে, গতিকে মিত্ৰতা হ'ব। গতিকে সেইটো মানে তেওঁলোকে সময়ত যি হ'ব সেইখিনি তেওঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কথা পাতিব। ইতিমধ্যে কথা চলি আছে, কিন্তু চব কথাটো ৰাজহুৱা কৰা নাযায়, কিন্তু এটা ভাল সম্পৰ্ক ইতিমধ্যে চলি আছে। এইটো সময়ত যেতিয়া প্ৰকাশ কৰিবলগীয়া হ'ব তেতিয়া সভাপতি মহোদয়ে প্ৰকাশ কৰিব। জুবিন গাৰ্গৰ ইমোশ্যনটো আমাৰ লগত থাকিবই, কিন্তু আমি যে আজি ইয়াত মিটিং কৰিছোঁ এইখনটো আমাৰ শক্তিবৰ্ধন সাংগঠনিক মিটিং, গতিকে আমিও কৰি আছোঁ। কিন্তু গোটেই চেনেলবিলাক এনেকুৱা হৈ গৈছে, মানুহৰ মাইণ্ডছেটটো এনেকুৱা হৈছে যে কংগ্ৰেছে অকল মানে জুবিন গাৰ্গৰ ইমোশ্যন লৈ পেলাই আমি লাগি আছোঁ, এনেকুৱা নহয়। জুবিন গাৰ্গে ন্যায় পাব লাগিব, তাত আমাৰ কোনো দ্বিমত নাই, কিন্তু সাংগঠনিক ভেটি সুদৃঢ় কৰাটো আমাৰ ৰাজনৈতিক দলৰ নৈতিক দায়িত্ব। সেইকাৰণে যোৱাকালি আমি নলবাৰীত মিটিং কৰিছোঁ, আজি আমি বৰপেটাত কৰিছোঁ, কাইলৈ আমাৰ গুৱাহাটী দিছপুৰত আছে। আমাৰ এনেকৈ মিটিং চলি থাকিব। গতিকে সাংগঠনিক স্থিতি কংগ্ৰেছতকৈ বেলেগৰ ইমান সবল হোৱাহেঁতেন 1,80,000 কোটি টকা ধাৰ লগাই কেৱল 1200 টকীয়া 1250 টকা আঁচনিৰ পিছত তেওঁলোক দৌৰি থাকিবলগীয়া নহ'লহেঁতেন। চৰকাৰে টাৰ্গেট কৰিছে আঁচনি, আমি টাৰ্গেট কৰিছোঁ কেনেকৈ আমাৰ শিক্ষানীতি ভাল কৰিব পাৰিম, আমি অৰ্থনৈতিক পৰিকল্পনা কেনেকৈ ঠিক কৰিম, আমাৰ স্বাস্থ্যৰ কাৰণে আমি কেনেকুৱা পৰিকাঠামো জনাম, মহিলাক কম দামত কেনেকৈ বস্তু দিব পৰা যাব, নাৰী সুৰক্ষা কেনেকৈ হ'ব, এইখিনি কথা আমি পূৰা পৰিকল্পনা কৰি লৈ গৈ আছোঁ। মোৰ বিশ্বাস গৌৰৱ গগৈৰ নেতৃত্বত এখন সুস্থ আমাৰ স্বাৱলম্বী আমি হ'ব পৰা এখন চৰকাৰ আমি গঠন কৰিব পাৰিম।